অহা এতিয়া আমি এক্সাৰসাইজ 4.4 ৰ প্ৰশ্ন আলোচনা কৰোঁ। প্ৰশ্ন আলোচনা কৰাৰ আগতে আমি এক্সাৰসাইজ 4.3 দ্বিঘাত সমীকৰণৰ মূল ওলোৱা সূত্ৰটো আৰু এবাৰ চাই লওঁ। সূত্ৰটোৰ মতে কি আছিলে ax² + bx + c সমীকৰণটোৰ মূল ওলোৱা সূত্ৰটো আছিলে -b ± √b² - 4ac/2a আৰু b² - 4ac ৰে আমি ক'ব পাৰো যে দ্বিঘাত সমীকৰণটোৰ মূল আছে নে নাই আৰু b² - 4ac আমি বিবেচিকা বা ডিসক্ৰিমিনেন্ট বুলি কওঁ। যদি b² - 4ac শূন্যতকৈ ডাঙৰ হয় তেতিয়া আমি কি ক'ম যে দুটা স্পষ্ট মূল আছে আৰু b² - 4ac যদি মান আমি শূন্য পাওঁ তেতিয়া আমি ক'ম যে দুটা সমান বাস্তৱ মূল আছে আৰু যদি b² - 4ac মান আমি শূন্যতকৈ সৰু পাওঁ তেতিয়া আমি ক'ম যে কোনো বাস্তৱ মূল নাই। অহা এতিয়া আমি এক্সাৰসাইজ 4.4 ৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ। অহা এতিয়া আমি এক্সাৰসাইজ 4.4 ৰ প্ৰশ্ন কৰোঁ। প্ৰশ্নত কি কোৱা হৈছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃত নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। Find the nature of the roots of the following quadratic equations if the real roots exist. Find them. প্ৰথম প্ৰশ্নটো কি কোৱা হৈছে 2x² - 3x + 5। এতিয়া আমি প্ৰকৃত নিৰ্ণয় কৰিব হলে এটা সূত্ৰ পাইছিলো। সূত্ৰটো আছিলে b² - 4ac। এতিয়া প্ৰশ্নত 2x² - 3x + 5 আছে। মানে a মান 2 আছে, b মান -3 আছে আৰু c মান 5 আছে। এতিয়া আমি কি কৰিম সূত্ৰটোত বহাই দিম। দিলে b² মানে -3 হোল স্কুৱেৰ -4 ইনটু a মানে 2 আছে ইনটু c মানে 5। এতিয়া আমি সৰল কৰিলে কি পাম চাবা -3 হোল স্কুৱেৰ আমি কি লিখিম 9 -4 ইনটু 2 ইনটু 5 4 2 যা 8 8 5 যা 40 কৰিলে আমি কি পাম 9 - 40 কৰিলে আমি পাম 31। এতিয়া তোমালোকে জানা যে -31 টো কি হ'ব শূন্যতকৈ সৰু হ'ব হলে আমি কি ক'ম যে দ্বিঘাত সমীকৰণটোৰ মানে 2x² - 3x + 5 ৰ কোনো মূল নাই। অহা এতিয়া আমি দ্বিতীয় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিম। প্ৰশ্নত কি দিয়া আছিলে 3x² - 4√3x + 4 = 0। এতিয়া আমি প্ৰথমতে প্ৰকৃতি নিৰ্ণয় কৰিম। নিৰ্ণয় কৰিব হলে আমি সূত্ৰটো কি পাইছিলো b² - 4ac। এতিয়া প্ৰশ্নটোৰ পৰা আমি a কি পাওঁ 3 পাম, b -4√3 আৰু c 4। b² আমি b² জাগাত কি লিখিম -4√3 হোল স্কুৱেৰ -4 ইনটু a এৰ মান কি আছে 3 আছে আৰু c ৰ মান 4 আছে। এতিয়া 4√3 হোল স্কুৱেৰ কৰিলে আমি কি পাম চাবা -4 হোল স্কুৱেৰ √3 হোল স্কুৱেৰ 4 স্কুৱেৰ 16 পাম আৰু √3 হোল স্কুৱেৰ কৰিলে আমি 3 পাম। 16 ইনটু 3 কৰিলে আমি 48 পাম। মানে -4√3 হোল স্কুৱেৰ কৰিলে আমি 48 পাম -4 ইনটু 3 12 12 ইনটু 4 আমি 48 পাম ইকুৱেল টু 0। এতিয়া আমি জানো যে b² - 4ac ৰ মান যদি শূন্য হয় তেতিয়া আমি কি ক'ম দুটা সমান বাস্তৱ মূল আছে।
এতিয়া আমাক প্ৰশ্নত যদি বাস্তৱ মূল আছে বা থাকে তেতিয়া আমাক মূলবোৰ বা ৰুটবোৰ উলিয়াব দিছে এতিয়া আমি ৰুটবোৰ উলিয়াবলৈ চেষ্টা কৰিম সূত্ৰটো কি আছিল x ইকুৱেল টু -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac বাই 2a কৰিলে মাইনাস b জায়গাত আমি কি লিখিম মাইনাস 4√3 প্লাস মাইনাস এতিয়া সোয়া b স্কয়ার মাইনাস 4ac আমি সৰল কৰোতে কি মান পাইছো 0 পাইছো এতিয়া ৰুট ওভাৰ আমি কি লিখিম 0 লিখিম বাই 2 ইনটু 3 লিখিম লিখিলে মাইনাস মাইনাস কি হ'ব প্লাস 4√3 প্লাস মাইনাস 0 বাই 2 ইনটু 3 হলে আমি কি লিখিম 4√3 প্লাস 0 বাই 2 ইনটু 3 আর দ্বিতীয় মূলটো 4√3 মাইনাস 0 বাই 2 ইনটু 3 এটা কৰি চালে চাবা 4√3 প্লাস 0 মানে 4√3 হ'ব আৰু মন কৰা আমি 4√3 বাই 2 ইনটু 3 পাইছো পালে চাবা 2 যা 4 হ'ব আৰু √3 বাই 3 মানে চাবা 3 আমি কি লিখিম পাৰো 3 আমি সদায় √3 ইনটু √3 লিখিব পাৰো কৰিলে 3 বাই 3 হলে আমি 1 বাই √3 লিখিব পাৰো এতিয়া আমি কি লিখিম 2 যা 4 আৰু √3 বাই 3 আমি √3 দ্বিতীয় মূলটো সেম হ'ব 2 যা 4 আৰু 3 আমি সদায় √3 ইনটু √3 লিখিব পাৰো মানে দ্বিতীয় সূত্ৰটো বা মূলটো 2√3 হ'ব আহা এতিয়া আমি থাৰ্ড কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰো কোৱেশ্চনত কি কোৱা হৈছে 2x স্কয়াৰ মাইনাস 6x প্লাস 3 আৰু ইয়াৰ আমাৰ প্ৰকৃতি নিৰ্ণয় কৰিব দিছে প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হলে আমি সূত্ৰটো কি পাইছিলো b স্কয়াৰ মাইনাস 4ac এটা প্ৰশ্নত কি দিয়া আছে 2x স্কয়াৰ মাইনাস 6x প্লাস 3 ইকুৱেল টু 0 ইয়াৰ পৰা আমি a ইকুৱেল টু 2 লিখিব পাৰো b ইকুৱেল টু -6 লিখিব পাৰো আৰু c ইকুৱেল টু 3 লিখিব পাৰো লিখিলে সূত্ৰত বহাই দিম দিলে b স্কয়াৰ মানে -6 হোল স্কয়াৰ মাইনাস 4 ইনটু a মানে 2 হ'ব ইনটু c মানে 3 হ'ব 6 স্কয়াৰ কৰিলে আমি জানো 6 6 যা 36 মাইনাস 4 ইনটু 2 8 8 ইনটু 3 24 36 মাইনাস 24 কৰিলে আমি কি পাম 12 পাম আৰু এতিয়া আমি জানো যে 12 টো সদায় 0 তকৈ গ্ৰেটাৰ বা 0 তকৈ ডাঙৰ সংখ্যা আৰু যেতিয়া b স্কয়াৰ মাইনাস 4ac 0 তকৈ ডাঙৰ হ'ব তেতিয়া আমি কি কম যে সমীকৰণটোৰ দুটা স্পষ্ট মূল আছে বা it has two real roots এতিয়া আমাৰ প্ৰশ্নত কি কৈছে যে যদি বাস্তৱ মূল আছে তেতিয়া মূলবোৰ বা ৰুট উলিওৱা আমি সমীকৰণৰ ৰুট বা মূল উলিয়াবলৈ এটা সূত্ৰ চাইছিলো বা তোমালোকৰ উৎপাদক পদ্ধতিৰেও উলাব পাৰা কিন্তু আমি ইয়াতে সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম x ইকুৱেল টু -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac বাই 2 আছিল a আছিল এটা -b মানে b ৰ জায়গাত আমি -6 লিখিব পাৰো প্লাস মাইনাস এতিয়া মন কৰা b স্কয়াৰ মাইনাস 4ac আমি সৰল কৰোতে মান কি পাইছো 12 পাইছো এতিয়া আমি b স্কয়াৰ মাইনাস 4ac ৰ জায়গাত 12 লিখি দিম বাই 2 ইনটু আমি a জানো 2 হয় আমি 2 লিখিম এতিয়া মন কৰা √12 আমি √12 কি কেনেকৈ লিখিব পাৰো চাবা √12 আমি 4 ইনটু 3 লিখিব পাৰো লিখিলে 4 √4 ইনটু √3 হ'ব হলে
√4 মানে আমি জানো 2 হয় ইনটু √3 হ'ব এতিয়া আমি 12 ৰ জায়গাত 2√3 লিখিব পাৰো তাৰ আগতে চোৱা মাইনাস ইনটু -6 মানে +6 হ'ব প্লাস মাইনাস √12 ৰ জায়গাত আমি 2√3 লিখিম বাই 2 ইনটু 2 হলে পদ কেটাৰ পৰা আমি এটা 2 কমন নিব পাৰো যদি আমি 2 এটা কমন নিউ 6 ৰ জায়গাত কি বাকি থাকিব 3 প্লাস মাইনাস 2 কমন নিলে বাকি কি থাকিব √3 হোল বাই 2 ইনটু 2 এটা মন কৰা 2 আমি কেনসেল কৰিব পাৰো কৰিলে বাকি কি থাকিব 3 প্লাস √3 বাই 2 আৰু এটা মূল 3 মাইনাস √3 বাই 2 আমি লিখিব পাৰো আৰু এই দুটা আমি জানো যে স্পষ্ট বাস্তৱ মূল হয়